নমস্কাৰ, ৱেলকাম বেক টু মাই টিউশ্যন বাবুছ কিডছ। তো ছাত্ৰ ছাত্ৰীসকল 13 নম্বৰ অধ্যায় আৰু 14 নম্বৰ অধ্যায় যিটো ত্ৰিভুজ আৰু চতুৰ্ভুজ আছে সেই চেপ্টাৰটোত আজি আলোচনা কৰিম তোমালোকৰ লগত। অনলাইন যিখিনি গণিত আছে মই তোমালোকক দিয়াৰ চেষ্টা কৰিম। খুব দৌৰাদৌৰিকৈ দি আছোঁ এইকেইদিন, সন্মুখত তোমালোকৰ পৰীক্ষা, গতিকে কষ্ট অলপ কৰিছোঁ। তোমালোকৰ ভিডিঅ'বোৰ ভালদৰে চাবা, বুজি নাপালে মোক সুধিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ত্ৰিভুজ চেপ্টাৰটোত আমি প্ৰথমতে ত্ৰিভুজ কাক বোলে তাক জানিলোঁ যে এই তিনিডাল ৰেখাখণ্ডৰে আগতে বন্ধ চিত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। তোমালোকে ইয়াত দিছে যে একে ৰেখাত নথকা তিনিটা বিন্দু সংযোগ কৰি বন্ধ আকৃতিক ত্ৰিভুজ বোলে, বা তিনিডাল বাহুৰে গঠিত বন্ধ আকৃতিক ত্ৰিভুজ বোলে, বা তিনিডাল ৰেখাখণ্ডেৰে আগৰা বন্ধ চিত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। তো এ বি চি তিনিডাল ৰেখা আছে ইয়াত, ইডাল ইডাল এইডাল, গতিকে এই তিনিডাল ৰেখাখণ্ডৰে আগৰা এইটো বন্ধ চিত্ৰ এটা, ইয়াত কোনো খোলা জেগা নাই, গতিকে এইটোক আমি ত্ৰিভুজ বুলি কওঁ। এই ত্ৰিভুজৰ তোমালোকৰ ত্ৰিভুজ কেই প্ৰকাৰৰ, বাহু হিচাপে কেই প্ৰকাৰৰ আৰু কোণ হিচাপে কেই প্ৰকাৰৰ, এইটো প্ৰশ্ন আহিব পাৰে। ত্ৰিভুজৰ বাহু হিচাপে কেই প্ৰকাৰৰ আমাৰ এ বি এডাল বাহু, বি চি এডাল বাহু, চি এ বা এ চি এডাল বাহু। বাহু হিচাপে ত্ৰিভুজ আমাৰ তিনি প্ৰকাৰৰ। আৰু কোণ হিচাপে কেই প্ৰকাৰৰ, এইটো এটা এ কোণ এটা, বি কোণ এটা, চি কোণ এটা। কোণ হিচাপে আমাৰ ত্ৰিভুজ তিনি প্ৰকাৰৰ। ইয়াত দিয়া আছে যে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ: সমবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ। বুজি পাইছানে? আৰু কোণ হিচাপে কি, সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ বা বৃহৎকোণী ত্ৰিভুজ। তো ইয়াৰ সূত্ৰ কথা কেনেকুৱা? সমবাহু ত্ৰিভুজ কাক কয়? যেতিয়া এটা ত্ৰিভুজৰ তিনিওডাল বাহু সমান হয়, এই দুটা ইডাল বাহু আৰু ইডাল বাহু, তিনিওডাল বাহু যেতিয়া সমান হ'ব তেতিয়াহ'লে সেই ত্ৰিভুজটোক আমি কি ত্ৰিভুজ বুলি ক'ম? সমবাহু ত্ৰিভুজ বুলি ক'ম। আৰু সমদ্বিবাহু ত্ৰিভুজ আচলতে যিটো শব্দ দিয়া আছে এইটোৰ দ্বাৰাই বুজি পায়। সমদ্বি তাৰমানে দুডাল বাহু যাৰ সমান, যিটো ত্ৰিভুজৰ দুডাল বাহু যাৰ মানে সমান, তেনেকুৱা ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ। আকৌ বিষমবাহু কাক ক'ম? যে যি ত্ৰিভুজৰ এই তিনিটা বাহু সমান নহয়, তাৰমানে অসমান, কোনোটো বাহু কাৰো লগত নিমিলে, তো তেনেকুৱা ত্ৰিভুজক আমি কি বুলি ক'ম? বিষমবাহু ত্ৰিভুজ বুলি ক'ম। তো এইটো আমি বাহু হিচাপে ত্ৰিভুজৰ সূত্ৰ কথা আমি ক'লোঁ, সমবাহু, সমদ্বিবাহু আৰু বিষমবাহুৰ। এতিয়া কোণ হিচাপে কি হ'ব? ই এটা কোণ, ই এটা কোণ, ই এটা কোণ। গতিকে সমকোণী ত্ৰিভুজ কাক কয়? সমকোণ মানে 90 ডিগ্ৰী। যি ত্ৰিভুজৰ মানে এটা কোণ সমকোণ, বুজি পাইছানে? এটা কোণহে হ'ব লাগিব। যি ত্ৰিভুজৰ এটা কোণ সমকোণ বা 90 ডিগ্ৰী, তেনেকুৱা ত্ৰিভুজক কি বুলি কোৱা হ'ব? সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। আকৌ কি দিছে যে সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী মানে সৰু কোণ, তাৰমানে অৰ্থাৎ যি ত্ৰিভুজৰ 0 ডিগ্ৰীতকৈ ডাঙৰ বা 90 ডিগ্ৰীতকৈ সৰু কোণ থকা ত্ৰিভুজক কি বুলি কোৱা হয়? সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। ইয়াত কি দিছে তোমালোকৰ সূত্ৰটো চাই, যে যি ত্ৰিভুজৰ তিনিটা কোণ সূক্ষ্মকোণ তাকে সূক্ষ্মকোণী ত্ৰিভুজ বোলে। আচলতে সূক্ষ্মকোণী ত্ৰিভুজ কোনবিলাক? যে যিবিলাক ত্ৰিভুজৰ মানে কোণ 0 ডিগ্ৰীত কৰি ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, আৰু যিবিলাক ত্ৰিভুজৰ কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ, বুজি পাইছানে, কিন্তু 180 ডিগ্ৰীতকৈ সৰু, অৰ্থাৎ যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ তাকে স্থূলকোণী বোলে। তো সূক্ষ্মকোণী, স্থূলকোণী আৰু সমকোণী তো বুজাই দিলোঁ। যে সমকোণী ত্ৰিভুজ কোনটো? যে যি ত্ৰিভুজৰ এটা কোণ সমকোণ, যি ত্ৰিভুজৰ এটা কোণ সমকোণ তাক সমকোণী ত্ৰিভুজ বোলে। ইয়াত এইটো 90 ডিগ্ৰী এইটো কোণ, গতিকে এইটো আমাৰ কি হ'ব? সমকোণী ত্ৰিভুজ। বুজি পাইছানে? যি ত্ৰিভুজৰ তিনিটা কোণ সূক্ষ্মকোণ তাক সূক্ষ্মকোণী ত্ৰিভুজ বোলে। তাৰমানে সূক্ষ্মকোণ মানে কি? ই 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। গতিকে ইয়াত চা, এইটো ত্ৰিভুজত এইটো 60 ডিগ্ৰী, এইটো 40 ডিগ্ৰী, 40 ডিগ্ৰী আৰু এইটো 80 ডিগ্ৰী। তে ইয়াৰ তিনিটা কোণ 90 ডিগ্ৰীতকৈ মানে সৰু, গতিকে এইটো আমি কি ক'ম? এইটো হ'ব তোমাৰ সূক্ষ্মকোণী। আৰু যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ মানে ডাঙৰ কোণ এটা, গতিকে ডাঙৰ মানে কি? 90 ডিগ্ৰীতকৈ ওপৰ হ'ব লাগিব। গতিকে ইয়াত এইটো বি কোণটো আমাৰ কিমান পাইছোঁ? 120 ডিগ্ৰী। 120 ডিগ্ৰী বি কোণটো, গতিকে এই ত্ৰিভুজটো আমাৰ কি বুলি কোৱা হ'ব? স্থূলকোণী ত্ৰিভুজ। তো সূত্ৰৰ কথা তোমালোকে কিতাপত আছে, তেনেকৈ লিখি ল'বা। মই জাষ্ট তোমালোকক মই ইয়াত বুজাইহে দিছোঁ কথাখিনি, মই লিখি দিয়াৰ সময় নাই, গতিকে বুজাই দিছোঁ, কিতাপতে বুজাই দিছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টো চাবা আৰু সূত্ৰখিনি তোমালোকে আয়ত্ব কৰিবা কিতাপৰ পৰা। তো আহোঁ, এতিয়া মনত ৰাখিবলগীয়া কিবা দিছে ইয়াত চোৱা। ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। এটা কথা মনত ৰাখিবা যে এটা ত্ৰিভুজত যেনেকৈ নাটক ত্ৰিভুজ এনেকৈ থাকক, এনেকৈ থাকক, এনেকৈ হওক বা এনেকৈ হওক, এইটোৱে হওক বা এইটোৱে হওক, এই তিনিটা কোণৰ যোগফল কিন্তু 180 ডিগ্ৰী হ'ব লাগিব। এইটো এটা সূত্ৰ যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি, অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। সমবাহু ত্ৰিভুজৰ তিনিটা বাহু সমান আৰু তিনিটা কোণৰ মাপ সমান। যদি সমবাহু ত্ৰিভুজে তাৰ তিনিটা বাহু সমান হ'ব, গতিকে তিনিটা কোণে তাৰ সমান, অৰ্থাৎ সমবাহু ত্ৰিভুজ এটাত মানে কি হ'ব? প্ৰতিটো কোণৰ পৰিমাণ 60 ডিগ্ৰী।
কাৰণ 180 ডিগ্ৰী হ'ব লাগিব, তিনিটা কোণ যিহেতু সমান বুলি কৈছে, গতিকে 60 পূৰণ 3, গতিকে 180 ডিগ্ৰী। 60 তোমাৰ তিনিটা 60 যোগ কৰিলে 180 ডিগ্ৰী হ'ব, যিহেতু 180 ডিগ্ৰী হৈছে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি। সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান বাহুতে উৎপন্ন কৰা কোণটোৰ বাহিৰে বাকী কোণ দুটা সমান। বিকম্ব ত্ৰিভুজৰ তিনিটা বাহু অসমান, গতিকে তিনিটা কোণ অসমান। বিকম্ব ত্ৰিভুজতো আমি পাইছোঁ যে তাৰ যিহেতু বাহুকেইটা অসমান, গতিকে কোণকেইটা অসমান হ'ব। সমকোণী সমদ্বিবাহু ত্ৰিভুজ আঁকিব পাৰি। এটা ত্ৰিভুজত এটাতকৈ বেছি সমকোণ থাকিব নোৱাৰে, এইটো মনত ৰাখিব যে এটা ত্ৰিভুজত এটাতকৈ বেছি সমকোণ থাকিব নোৱাৰে। এটা ত্ৰিভুজত এটাতকৈ বেছি স্থূলকোণো থাকিব নোৱাৰে, তাৰমানে 110 ডিগ্ৰী বা 120 ডিগ্ৰী কোণ এটাই থাকিব পাৰিব। সমবাহু ত্ৰিভুজৰ তিনিওটা কোণেই সূক্ষ্মকোণ। সমবাহু ত্ৰিভুজত আমি এইটো পাইছোঁ যে 60 ডিগ্ৰীকৈ তিনিটা কোণ হ'ব, গতিকে তিনিওটাই 90 ডিগ্ৰীতকৈ সৰু, গতিকে ই সূক্ষ্মকোণ। তো এইখিনি মনত ৰাখিবা। তো এতিয়া আমি অনুলিনী কোণখিনি আলোচনা কৰিম। পিছে ইয়াত চোৱা যে ইয়াত তিনিটা বিন্দু দিছে, বিন্দুকেইটা সংযোগ কৰি ত্ৰিভুজ উৎপন্ন কৰিব পাৰি নে নাই আমাক পৰীক্ষা কৰি চাব দিছে। একো নাই, তোমালোকে এইটোৰ পৰা এইটো বিন্দু এটা ধৰা টানি দিয়া, এইটোৰ পৰা এইটোলৈকে আমি টানি দিলোঁ, এইটোৰ পৰা এইটোলৈকে টানি দিলোঁ, আৰু এই তিনিটা টানি দিলোঁ। তো ইয়াত এটা কি হ'ল, ত্ৰিভুজ উৎপন্ন হ'ল। কিন্তু ইয়াত এনেকৈ টানি দিবা তুমি, ইয়াত ত্ৰিভুজ উৎপন্ন নহয়। তো এনেকৈ বাকীকেইটা কৰি চাবা। তো ইয়াত কি দিছে চোৱা, 2 নম্বৰত কি দিছে যে কাষৰ চিত্ৰটোৰ পৰা উত্তৰ দিয়া। ইয়াত মই বহীত এইটো লিখি দিম চাবা। তো কাষৰ চিত্ৰটোৰ পৰা উত্তৰ দিয়া। প্ৰথমটো কি দিছে যে ত্ৰিভুজটোৰ বাহুকেইটাৰ নাম লিখা। তো এইটো এটা ত্ৰিভুজ মই ইয়াত আঁকি লৈছোঁ, ইয়াত ত্ৰিভুজটোৰ বাহুকেইটাৰ নাম কি হ'ব? প্ৰথমতে AB বাহু, AB, BC, CA, এইকেইটা হ'ল ত্ৰিভুজটোৰ বাহু। বুজি পাইছানে? তাৰপিছত কি দিছে ত্ৰিভুজটোৰ কোণকেইটাৰ নাম লিখা। তো কোণকেইটা কি হ'ব? A কোণ, B কোণ, C কোণ, এইকেইটা হ'ল আমাৰ ত্ৰিভুজটোৰ কোণ। বুজি পাইছানে? A কোণ, B কোণ আৰু কি আমাৰ C কোণ, এইকেইটা কোণ। কি দিছে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ নাম লিখে। শীৰ্ষবিন্দু এই তিনিটাই শীৰ্ষবিন্দু ত্ৰিভুজৰ। ইয়াৰ ক্ষেত্ৰত এইটো শীৰ্ষ, ইয়াৰ ক্ষেত্ৰত এইটো শীৰ্ষ, ইয়াৰ ক্ষেত্ৰত এইটো শীৰ্ষ। গতিকে ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা হ'ব A, B আৰু C, এই তিনিটা হ'ল শীৰ্ষবিন্দু ত্ৰিভুজটোৰ। ত্ৰিভুজটোৰ নাম লিখা 4 নম্বৰতে। ত্ৰিভুজটোৰ নাম কি হ'ব? ABC এটা ত্ৰিভুজ। বুজি পাইছানে? তাৰপিছত কি হৈছে যে এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব পাৰে। এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব পাৰে, ইয়াতো পাইছোঁ যে এটা ত্ৰিভুজত আমাৰ এটাই সমকোণ থাকিব পাৰে, এটা সমকোণ থাকিব পাৰে। বুজি পাইছানে? এটা ত্ৰিভুজত এটা সমকোণ থাকিব পাৰে। এটা ত্ৰিভুজত কেইটা সূক্ষ্মকোণ থাকিব পাৰে? এটা ত্ৰিভুজত সূক্ষ্মকোণ কিন্তু তিনিটাই থাকিব পাৰে। তিনিটাই থাকিব পাৰে, তিনিটা। এটা ত্ৰিভুজত তিনিটা সূক্ষ্মকোণ থাকিব পাৰে। তাৰপিছত এটা ত্ৰিভুজত কেইটা স্থূলকোণ থাকিব পাৰে? 5 নম্বৰটো, স্থূলকোণ এটা থাকিব পাৰে। স্থূলকোণ হৈছে এটা থাকিব পাৰে। মনত ৰাখিব দেই, স্থূলকোণ এটা। সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান? সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ হ'ল 60 ডিগ্ৰী। প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী সমবাহু ত্ৰিভুজৰ। সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ মাপ কিমান? সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ মাপ কিমান হ'ব? তো সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ মাপ তোমাৰ কি হ'ব? 45 ডিগ্ৰী। দুটাৰে তাৰমানে 45 ডিগ্ৰী হ'ব। তাৰপিছত কি দিয়া আছে? 1 মিনিট। 8 নম্বৰত এইটো যে আছে যে তলৰ ত্ৰিভুজ কেইটা দুটা কোণৰ মাপ দিয়া আছে, তৃতীয় কোণৰ মাপ উলিওৱা। তো ইয়াত দুটা কোণৰ মাপ দিয়া আছে, তৃতীয় কোণৰ মাপ উলিওৱা। ইয়াত তুমি ধৰা এনেকৈ লিখি ল'ব পাৰা A B C এটা ত্ৰিভুজ। তো ইয়াত কি দিয়া আছে? A কোণ B কোণৰ মাপ দিয়া আছে। গতিকে আমি ইয়াত কি লিখিব পাৰোঁ? এনেকৈ ধৰা, এনেকৈ হৈ ল'ব লাগিলে কেনেকৈ লয়, এনেকৈ লিখিব পাৰি যে আমি তো মই লিখি দিলোঁ এনেকৈ। আমি জানো যে A কোণ B কোণ প্লাছ C কোণ সমান 180 ডিগ্ৰী, কাৰণ ত্ৰিভুজৰ তিনিটা কোণ 180 ডিগ্ৰী। গতিকে এতিয়া A কোণ আৰু B কোণৰ মান দিয়া আছে, কিমান লিখি ল'ব পাৰা। A কোণ সমান 70 ডিগ্ৰী যোগ B কোণ সমান 60 ডিগ্ৰী সমান C কোণ সমান 180 ডিগ্ৰী। তো ইয়াত কি কৰিবা এতিয়া?
এইটো যোগ কৰিলে 130 ডিগ্ৰী হ'ব হয়নে এইটো 130 ডিগ্ৰী প্লাস সি কোণ সমান 180 ডিগ্ৰী তো এটা সি কোণটো ইফালে ৰাখা সি কোণটো ইফালে আৰু এইটো ইফালে পঠাই দিয়া কিমান হ'ব 180 ডিগ্ৰী ইফালে যোগ আছে ইফালে গেলে বিয়োগ হ'ব 130 ডিগ্ৰী সমান 50 ডিগ্ৰী তাৰ মানে এইটো কোণ আমাৰ কিমান পালো আমি 50 ডিগ্ৰী তো এনেদৰে এইটো কোণটো এনেকৈ লিখি ল'বা লিখি লৈ তোমালোকে এই দুটা ধৰা এনেকৈ আছে আমি এইটোটো ধৰি লৈছো এইটো এ এইটো বি এইটো সি তো ইয়াতো আমি এনেকৈ লিখি ল'লো চাবা মই এইটো স্কিপ কৰি দিছোঁ তো এইটো কি আমি ধৰি লৈছোঁ যে এ বি চি এটা ত্ৰিভুজ ইয়াত এ কোণ বি কোণ প্লাছ চি কোণ মানে 180 ডিগ্ৰী গতিকে বি কোণ সমান 90 ডিগ্ৰী ইয়াত বহাই দিছোঁ চি কোণ সমান 45 ডিগ্ৰী দিয়া আছে গতিকে এ কোণ মাপি ল'ব লাগে এই দুটা যোগফল হৈছে 135 এইটো যদি ইফালে লৈ যাওঁ আমি 180 ৰ পৰা 135 গ'লে কিমান থাকিব 45 ডিগ্ৰী থাকিব তো 45 ডিগ্ৰী হ'ব আমাৰ এ কোণৰ মাপ তো যদি ত্ৰিভুজৰ দুটা কোণৰ মাপ দিয়া থাকে তেতিয়াহ'লে আমি এনেকৈ তৃতীয় কোণটোৰ মাপ এনেদৰে উলিয়াব পাৰোঁ তো এইটো মনত ৰাখিবা এইখিনি কথা কেনেকৈ মই কৰি দিলোঁ ভালকৈ চাবা থুলমূলকৈ মই চতুৰ্ভুজটো অলপ বুজাই দিম চতুৰ্ভুজ কেনেহেন যে চাৰিডাল ৰেখাখণ্ডেৰে আগৰে বন্ধ চিত্ৰক চতুৰ্ভুজ বুলি কোৱা হয় ইয়াত এ বি চি ডি এটা চতুৰ্ভুজ এই দুটাৰ কৰ্ণ টানি লৈছে এ বি চি ডি বিন্দুকেইটাক শীৰ্ষবিন্দু বুলি কোৱা হয় এ বি চি ডি চতুৰ্ভুজৰ এই বিন্দুকেইটাক শীৰ্ষবিন্দু বুলি কোৱা হয় তো ইয়াত কেইটামান সূত্ৰ আছে মই কৈ দিছোঁ যে ট্ৰেপেজিয়াম কাক বোলে চাবা যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান বাহু সমান্তৰাল তাক ট্ৰেপেজিয়াম বোলে এইটো এটা চতুৰ্ভুজ ইয়াৰ কোণজৰ বিপৰীত বাহু সমান্তৰাল ইজৰ বিপৰীত বাহু সমান্তৰাল গতিকে এইটো এটা ট্ৰেপেজিয়াম তাৰমানে ট্ৰেপেজিয়ামৰ এজৰ বিপৰীত বাহু সমান্তৰাল কিন্তু সামান্তৰিকৰ মানে বিপৰীত বাহু দুজৰ সমান্তৰাল হয় যি চতুৰ্ভুজৰ দুয়োজৰ বিপৰীত বাহুৱে সমান আৰু সমান্তৰাল তাক সামান্তৰিক বোলে ইয়াত চোৱা এ ডি সমান্তৰাল বি চি আৰু এ বি সমান্তৰাল ডি চি ইয়াত অকল কি আছিল ডি চি সমান্তৰাল এ বি আছিল গতিকে সেইটো এটা ট্ৰেপেজিয়াম আছিল আৰু ইয়াত বিপৰীত বাহু দুয়োজৰে সমান কি কয় সমান্তৰাল সমান আৰু সমান্তৰাল কাৰণে এইটো এটা সামান্তৰিকৰ দুয়োজৰ বিপৰীত বাহুৱে সমান আৰু সমান্তৰাল তো আয়ত কি যি চতুৰ্ভুজৰ দুয়োজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী তাক আয়ত বোলে আয়তৰ কি হয় প্ৰতিটো কোণৰ মাপে 90 ডিগ্ৰী হ'ব প্ৰতিটো কোণৰ মাপে 90 ডিগ্ৰী আৰু কি হয় দুয়োজৰ বিপৰীত বাহুৱে সমান আৰু সমান্তৰাল এ ডি সমান বি চি আৰু এ বি সমান ডি চি গতিকে দুয়োজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল আৰু প্ৰতিটো কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব আয়ত বুলি কোৱা হ'ব আৰু ৰম্বাস কাক কয় যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান কিন্তু কোণবিলাক সমান হয় তাকে ৰম্বাস বোলে এইটো চতুৰ্ভুজৰ কি হয় এ বি বাহু বি চি বাহু চি ডি বাহু এ ডি বাহু বা ডি এ বাহু এই গোটেইকেইটা বাহুৱে সমান কিন্তু ইয়াৰ কোণবিলাক প্ৰত্যেকটো কোণে বেলেগ বেলেগ হয় তাৰমানে কোণবিলাক সমান নহয় তাকে ৰম্বাস বোলে এ বি চি ডি এটা ৰম্বাস তো বৰ্গ কি যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী তাকে বৰ্গ পালে বৰ্গটোতো কি হয় ৰম্বাসৰ নিচিনাই আয়তৰ নিচিনাই বৰ্গটো ইয়াৰ কি হয় চাৰিওটা বাহু সমান প্ৰতিটো কোণৰ মাপ ইয়াৰো 90 ডিগ্ৰী আয়তটো তেনেকৈ আছিলে এতিয়া এইটো কি বুলি কোৱা হ'ব বৰ্গ বুলি কোৱা হ'ব ইয়াৰ এ বি বাহু বি চি বাহু চি ডি বাহু ডি এ বাহু এইকেইটা সমান তো এ বি চি ডি এটা বৰ্গ তো অনুলিপিত কি দিছে চোৱা প্ৰথমতে এখিনি চাই লোৱা যে চতুৰ্ভুজৰ বাহু চাৰিটা এইটোতো জানাই চতুৰ্ভুজৰ কোণ চাৰিটা চতুৰ্ভুজৰ চাৰিওটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী তো অনুলিপিত দিয়া আছে যে তলৰ ছবিবোৰ নিৰ্দেশ দিয়া মতে ৰং কৰা এইবিলাক তোমালোকে নিজে কৰিব পাৰিবা 2 নম্বৰ দিয়া আছে যে সম উত্তৰ দিয়া চতুৰ্ভুজৰ বাহু কেইটা চাৰিটা এইটোতো পালাই চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু চাৰিটা চতুৰ্ভুজৰ কোণ কেইটা কোণো চাৰিটা হ'ব আয়তৰ প্ৰতিটো কোণৰ মাপ কিমান আয়তৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী আমি অলপ আগতে পাই আহিছোঁ সামান্তৰিকৰ কিমানজোৰ সমান্তৰাল বাহু আছে সামান্তৰিকৰ দুজোৰ সমান্তৰাল বাহু আছে বিপৰীত বাহু দুজোৰে সমান আৰু সমান্তৰাল সূত্ৰ লিখি চিত্ৰ আঁকা সত্যাপন কৰি দেখুওৱা যে চতুৰ্ভুজৰ কোণ চাৰিটাৰ মাপৰ সমষ্টি 360 ডিগ্ৰী এটা চতুৰ্ভুজ আঁকি তোমালোকে কি বুলি কয় কোণবিলাক জুখি চাবা জুখি চাই দেখুৱাই দিব পাৰিবা যে ইয়াৰ মানে কোণবিলাকৰ মাপৰ সমষ্টি কি হ'ব 360 ডিগ্ৰী হয় সূত্ৰ লিখি চিত্ৰ আঁকা বৰ্গ ৰম্বাস ট্ৰেপেজিয়াম সামুদ্ৰিক আয়ত মইতো এইকেইটা সূত্ৰকেইটা এতিয়া ইয়াত কৈয়ে দিলোঁ তোমালোকে ইয়াৰ পৰা চাই আয়ত্ত কৰি ল'বা
বাকী মোটামুটি চেপ্টাৰ শেষ তোমালোকৰ ভিডিঅ'টো মই আজি ইয়াতে সমাপ্ত কৰিম আৰু যদি কিবা এইখিনি মই দৌৰাদৌৰিকৈ কৰা ভিডিঅ'বোৰত কিবা যদি বুজাৰ মানে অসুবিধা হৈছে তেতিয়াহ'লে মোক টিউটৰ গ্ৰুপত মানে জনাব পাৰিবা তো পুনৰবাৰ কৈছোঁ বহুত কষ্ট কৰিছোঁ তোমালোকৰ লগত গতিকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিবা তো আজিলৈ আহিলোঁ বাই বাই